Malaysia, Maldives, North Macedonia, Rwanda, Cyclist, Solomon Island, Sormala, then Sweden, Syria, Sudan, Thailand, Singapore. There is a huge list, and this list is going up. Aru Australia, তেওঁলোক নিজে আহিবই, আৰু লগত Singapore. So there are lot of the European Union. And some others will not be part of delegation. They will come directly to the advantages. So European Union, Australian, Singapore, Germany, sobore, most of the head of missions, they will come. So Sahabagishar Jumuru sabo, Kaziranga sabo, aru logot amar advantage of thakiboi. Aru tar agote Australia has shown this gesture also, that they have withdrawn. Now মই অকনমান আপোনালোকক গুটে কাৰ্যসূচীটোৰ বিষয়ে কৈছো যে প্ৰথম আমাৰ জুমুৰ হ'ব জুমুৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিখাই তেখেতে এক্সিবিশনত আহিব সো তেখেতে বিচাৰিছে স্পিকাৰ খিনি লৈছে তেখেতে বিচাৰিছে যে এক্সিবিশনখন অলপ বেছি দেৰি চাব তেখেতে So Jumur Kori, Rati exhibition leke ahibo. Exhibition he will spend 40 product ase opio thakibo. That is Alukok 23 তারিখে সেইটো projection থাকিব তাৰ পিছত আমাৰ গুৱাহাটী এয়াৰপোৰ্ট থাকিব সো এটা হল ট্ৰেডিশন আমাৰ যিখিনি ট্ৰেডিশনস অফ আসাম that will be reflected আনটো হ'ব ফিউচাৰ অফ আসাম So দুইটাৰ এটা সিম্ফনি আমি ৰেডি কৰিছো ইন হল 1A আপোনালোকক সাংবাদিকসকলক 23 তাৰিখে আমি টৰ এটা কৰাই দিম সো আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24 তাৰিখে জুমুৰৰ লগে লগে তেওঁ পদৰ্শনীলৈকে যাব পদৰ্শনীত he will spend 45 minutes মই আশা কৰিছো তাৰ পিছত তেওঁ ৰাতিটোৰ কাৰণে বিশ্ৰাম ল'ব নেক্সট দিনা ৰাতিপুৱা 10:45 ত তেখেত আহিব অহাৰ লগে লগে আমাৰ কনভেনশন ষ্টাৰ্ট হ'ব কনভেনশনত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা তেখেতসকল উপস্থিত থাকিব আৰু ইয়াতে আমি স্পিচৰ কাৰণে আমি এটা লিষ্ট এটা কিউৰেট কৰিছো যিখন লিষ্টত আপোনালোকে দেখা পাব যে আমি তাত অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতি আমি দুটা ব্লেন্ড কৰিছো সো প্ৰথম আমাৰ দুজন অসমৰ উদ্যোগপতি অভিজিত বৰুৱা আমাৰ জনে অক্সিজেন প্ৰডাকশন কৰে আৰু কোভিডৰ সময়ত আমি তেখেতৰ পৰাই মেইন গুটেই অক্সিজেন খিনি পাইছিলো তো তেখেতে আমাৰ প্ৰথম স্পিচ দিব আৰু আমাৰ অনুপম ডেকা ৰিপোজৰ তেখেতৰ স্পিচ থাকিব সো অসমৰ পৰা এই দুইটা স্পিচ আমাৰ অসমৰ এন্টাৰপ্ৰেনিয়াৰ্স হিচাপে থাকিব তাৰ পিছত আমাৰ এটা স্পিচ থাকিব অনিল সালেমেশ শেট্টি যদি আপোনালোকে চাব খুজে দেন হি ইজ এ ওনাৰ অফ গ্ৰীনকো and Greenco is heavily being financed by the Temasek of Singapore তেওঁলোকে ইনোভেশনস কৰে গ্ৰীন এমোনিয়া
গ্ৰীণ এভিয়েশ্যন ফুৱেল আৰু গোটেই ইণ্ডিয়াৰ ষ্ট'ৰ বেটাৰী ষ্ট'ৰ সোলাৰ আৰু তেওঁলোকে এমোনিয়া ভাৰতৰ পৰা বাহিৰত লৈ গৈ এমোনিয়াটোক তেওঁলোকে বিদেশত গৈ ব্ৰেক কৰে কৰি আজি হাইড্ৰোজেন দে চেল ইট টু টোটেল অৰ ডাঙৰ কোম্পানীবিলাকক so it is a very futuristic industry on green energy green power so he will be one of our speaker Prashant Ruya SR Group or CEO he will be one of our speaker Sajjan Jindal JSW apnaluke jane and interestingly Sajjan Jindalor mak Ahomore hoy manhe bahut na jane Savitri Jindal was from Tinsukia she is the richest woman of the country and she is also coming with him then Onil Agarwala chairman Vedanta then Gautam Adani Mukesh Dhirubhai Ambani Natarajan Chandrasekhar so these are the lineup of speech jitu opening that thakibo aru tar pisot pradhanmantri dangoriyai bhashon dibo প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ পিছত ভাষণ দিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছতেই আমাৰ উদ্বোধনী অনুষ্ঠান সামৰণি মাৰিব তাৰ পিছত আমি কেইখনমান সেশন কৰিম যিকেইখন খুব ইম্পৰ্টেন্ট হ'ব এখন মই যোৱাবাৰ আপোনালোকক কৈছিলো যে আমি কেনেকৈ কৰিব খুজিছো নাও উই হেভ লাইনড আপ এভৰিথিং হিদিনাখন কণ্টে অলপ টেন্টেটিভ আছিলে আইৱে টু বিকশিত আসাম Highway to Bikoshito Ahom. This will be a session which will be addressed by Jyotiraditya Scindia and Telecomor gotei head of India jikhini giant ase aru foreigner participants iat thakibo. Tar pisot act east, act fast, act first. Iate gotei ambassador khiniye participate koribo. Je 50 ambassador ahise. আর তেওঁলোকৰ মাজৰ চাৰিজনে কবো Singapore ambassador Thailander ambassador they will speak also আৰু this session will be addressed by keynote speech will come from Dr. Jaishankar semiconductor oprot keynote speech will be from Ashwini Vaishnav and iate semiconductor giant hokol iate ahibo hydrocarbon Hardeep Singh Puri tekhete etu sessionor keynote address hobo road transport railway and shipping Nitin Gadkari ji will send a video message but very interesting video message lot of promises of investment there is that is included Ashwini Vaishnav he will speak again as a railway minister aru Sarbananda Sonowal he will speak on inland water transport তাৰ পিছত এটা সেশন থাকিব এক্সপোর্ট প্ৰমোশনৰ ওপৰত পিজুস গোয়েলে এই সেশনটো হেড কৰিব ইয়াৰ উপৰিও এটা সেশন থাকিব ভুটান ইন্ডিয়া কোঅপাৰেচনৰ ওপৰত তাত ভুটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী তেখেতে ভুটানিজ ডেলিগেশ্যন এটা লিড কৰিব 12 মেম্বাৰ্স ভুটানিজ ডেলিগেশ্যন will be led by their agriculture minister and that session will be mostly on Gelefu and other related development. Yar pisot amar valedictory khon ami khub bhal kori koribo khujisu valedictory amar duta presentation thakibo jot Nirmala Sitharaman Dangoriani will be the keynote speaker তাতে আমাৰ দুটা প্ৰেজেন্টেশন থাকিব এটা হল সেমিকন্ডাক্টৰৰ জাগিৰোডৰ ওপৰত এটা প্ৰেজেন্টেশন and second presentation will be on Numoligarh bamboo refinery jitu ami bamboo to ethanol refinery korisu tar uporat amar second thakibo aru eitu sessionot amar country director World Bank country director Asian Development Bank director general New Development Bank Regional Director International Finance Corporation ekhetkol eitu sessionot speech koribo je how we can get international funding for the entire progress aru iar bhitorot ami
বিচাৰিছো যে আমি চেষ্টা কৰি আছো ষ্টেট বেংকৰ ডেলিগেশ্যন এটাক যাতে দে কেন অলসো বি পাৰ্ট অফ দিস বেসিক্যালি দুটা দিনৰ যেটো এফৰ্ড হ'ব তাৰ পিছতে কোৱেশ্চন আহিব যে মাটি ক'ত পাম and third question will come টকা ক'ত পাম so মাটি ক'ত পাম that will be answered little later কিন্তু at least fund ক'ত পাব নিৰ্মলা সীতাৰমণ ডাঙৰীয়াৰ সেশনটো that will be addressed আৰু সেই সেশনটো 2200 মানুহৰ সেশন 2020 200 people will be there but ইয়াত আমি অসমৰ ক্ষুদ্ৰ উদ্যোগী মহালাখপতি বাইদেউ CM triple R beneficiary মুদ্ৰা লোনৰ beneficiary ষ্টেট বেংকৰ পৰা যিবিলাকে মুদ্ৰা লোন লৈ খুব ভাল কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী বিভিন্ন স্কিমেদি যিবিলাক লৰা ছোৱালী নিজক এস্টাবলিশ কৰিছে at least 500 আমি তেনেকুৱা থাকিব বাকি 1700 will be investors officers তেওঁলোক থাকিব এই গুটেই কেটা অনুষ্ঠানতে ইয়াৰ লগত কেটামান আমাৰ থিমেটিক সেশন থাকিব aero defense or pra geospatial or pra aeromar pra there will be many thematic session jot montri hokol na thake but those will be very interesting thematic session tate ami expose koribo khujim je what can be the future for us aromatic amar bioenergy তাৰ পিছত আমাৰ গুটেই স্যাটেলাইটস অৰ যেটো কথা যে ড্ৰোন আহিব স্যাটেলাইটস আহিব এই গুটেই কেটা থিমেটিক সেশনছত আমি অসমৰ যথেষ্ট ইউথ আমি ৰিপ্ৰেজেন্ট কৰাব হৈছো at least 50% of the audience will be students from IIT students from IIIT startups entrepreneurs গুটেই তাৰে but these will be more of a educative thematic sessions ekhini jot mantri hokol thakibo those will be kind of a plenary session june sokolute khunibo paribo but these will be more thematic aru more detailed session hobo ekota session 3 hours 4 hours soli jot niki amar tat agriculture veterinary sobor uporote amar theme ase those will be answered questions বা potentials এইবিলাকৰ ওপৰত thematic session বিলাকত আমাৰ কাম হ'ব সো আমি thematic sessionsৰ কাৰণে বেলেগ কৰি বনাইছো তাত ব্যৱস্থা and other things we have generally যেটো plenary জত মন্ত্ৰী সকলৰ যিবিলাক এড্ৰেছ হ'ব that will be more on plenary কিন্তু all these sessions will be have a panel discussion mantri hokolor session will also okol mantri speech no it will be followed by amar plenary ete apnaloke jodi sai ohomor future industry kod hobo pare hekane ebilakot ami khub educative aru khub in depth analysis koribo khoisu eta hoise 200 year of Assam tea vision for global leadership basically Assam tea ase kintu eibaru moi Singapore Korea golo kune Ohomor tea serve nokore so gradually world or hotels bilakor pra Assam tea is now off the list beleg Japanor tea khwabo Chinese tea khwabo but Assam tea is no longer in the high tables hekane how to regain the global leadership আমি কিয় কৰিব পাৰা নাই তাৰ মেইন কাৰণটো হৈছে যে কোৱালিটি হেজ ডিক্ৰিজড ওভাৰ দ্য ইয়াৰ সো আসাম টিৰ চ্যালেঞ্জ খেনিৰ ওপৰত হিদিনাখন উইল ডিসকাস তাৰ পিছত এমএসএমই এণ্ড ওডিওপি ক্ষুদ্ৰ উদ্যোগ আৰু ওডিওপি মোৰ পৰা আৰম্ভ কৰি অগৰৰ পৰা আৰম্ভ কৰি নেমু লৈকে আনাৰস লৈকে আমাৰ যিখিনি horticulture and bamboo other amar jikhini products ase kheikhini ami keneke global platform dibo paru tar next session to is ayush fragrance and flavors amar jikhini ayurvedic property ase ogor ase aroma ase eikhini ami keneke aguai loi jabo paru tar pisot amar eta tourismor upot ase Assam destination for all session all regions so tourismor upot eta thematic session hobo
এটা হেলথৰ ওপৰত হ'ব হেলথ হৰাইজন ট্ৰান্সফৰ্মিং দ্য হেলথ সেক্টৰ মই অলৰেডি ক'লো এডভান্সিং ইণ্ডো ভূটান ইকনমিক পাৰ্টনাৰশ্বিপ এটা থিমেটিক সেশন হ'ব বায়ো ম্যানুফ্যাকচাৰিং বায়ো ফান্ডৰেজিং লিভাৰেজিং বায়ো E3 পলিচি ফৰ আসামছ ৰোড মেপ তাৰ পিছত ষ্টাৰ্টআপ ইকোসিস্টেমৰ ওপৰত এটা থিমেটিক সেশন থাকিব এডভান্স সেমিকন্ডাক্টৰ হৰাইজন ইন আসাম তাৰ ওপৰত এটা থিমেটিক সেশন থাকিব এটা বেম্বো গ্ৰীণ গোল পটেনশিয়েল অফ আসাম তাৰ ওপৰত এটা থাকিব ডিকাৰ্বনাইজিং এনাৰ্জি তাৰ ওপৰত এটা হ'ব স্কাইজ অফ টুমৰো এৰোস্পেস এণ্ড ডিফেন্স ম্যানুফ্যাকচাৰিং ইন আসাম তাৰ পিছত স্পেস এণ্ড জিঅ'স্পাচিয়েল ইণ্ডাষ্ট্ৰি লিডাৰ্ছ কনক্লেভ তাৰ পিছত আমাৰ ৰিয়েল ইষ্টেট এণ্ড আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত এটা তাৰ পিছত আমাৰ এইখিনিৰ লগে লগে আৰু এটা আমাৰ থিমেটিক সেশন হ'ব সেইটো হৈছে আমাৰ একদম অগৰুড এণ্ড ইন ডেৰিভেটিভছ তাৰ ওপৰত অগৰুডৰ পৰা কি ভ্যালু এডেড প্ৰডাক্টছ আমি বনাব পাৰো এতিয়ালৈকে বস্তুটো বাহিৰলৈকে গুচি যায় আমাৰ ইয়াত একো প্ৰসেস নহয় সো দিজ উইল বি এডুকেটিভ এণ্ড থিমেটিক সেশন ইয়াত বহুত ইনভেষ্টৰৰ কথা নাই এইবিলাক হৈছে যে আমি কেনেকে ইয়াৰ ওপৰত এইবিলাকৰ চ্যালেঞ্জ বিলাক আমি ল'ব পাৰো দিজ উইল বি মোস্টলি এডুকেটিভ সেশন আৰু ইয়াতে 300 মানুহ 150 বা 100 আমি কনসাৰ্ন ইউনিভাৰ্সিটি বিলাকক মাতিছো আৰু বাকি 150 আমাৰ যিখিনি থিমেটিক এৰিয়াজৰ মানুহ আহিব এতিয়া আমি যদি এই সামিটখনৰ প্ৰতি মানুহৰ ইন্টাৰেষ্টটো যদি আমি চাব খুজো সো 6টা বজালৈকে ৰেজিষ্ট্ৰেচন আছে so far 18,575 people has applied for registration so যদি if you compare with advantage 1 it is a manifold response ইয়াৰ ভিতৰত আমি ৰেজিষ্ট্ৰেচন এপ্ৰুভ কৰিছো 15,000 and under process বাকিখিনি আছে আৰু যদি আমি চাব যাও যে স্পেসিফিক মিটিং কিছুমানৰ ৰিকুৱেষ্ট আহিছে হেতু হৈছে B2G বিজনেস টু গভৰ্ণমেণ্টৰ লগত ডিসকাশন কৰিব MOU সাইন কৰিব এনেকুৱা ৰিকুৱেষ্ট আহিছে 394 সো B2G ৰিকুৱেষ্ট আহিছে এটা হৈছে B2B নুমলীগড় আৰু টাটাৰ মাজত ডিসকাশন হ'ব সো B2B ৰিকুৱেষ্ট আহিছে 457 এক্সিবিশন চালে কোনোবাটা প্ৰডাক্ট ভাল কৰিলে গভৰ্ণমেণ্টৰ লগত কথা নাই বিজনেসমেনৰ লগত কথা পাতিছে সো B2B ৰিকুৱেষ্ট আহিছে 457 and B2G ৰিকুৱেষ্ট আহিছে 394 this is almost এটা equal নহয় but almost a comparable figure with the Gujarat advantage jitu hoisile maybe we are 50% down but still it is Assam jesa state or karone this is a very encouraging figures in that way so aru already request for MOU has started flowing ami khub closely 23 tarikhe amar cabinet ase will examine jate irresponsible MOU sohi nohoy only responsible MOU sohi hoy 23rd will go through cabinet will go through the entire request for MOUs department hokole already process korise but there are certain very interesting requests has come apart from investment Azim Premji Foundation wants to set up a university in Assam Medanta Hospital wants to set up a hospital in Assam so there are apart from investment there are many interesting proposal has started coming in jibilak when we first started ami hoto enekwa proposals ami bhaba nasilu from Singapore foreign investment has started coming for logistic park they want to industrialists from those who were there in my conclave from there from foreign also now investment proposal has started coming in Singapore is bringing a very high level delegation
Korea is, North Korea is bringing a very high level delegation, South Korea. South Korea is bringing a very high level delegation. Singapore is bringing a very high level delegation of business person. Thailand is bringing a very high level delegation. Of course, Bhutan is coming with their own delegation. And Japan is coming with a high level delegation. So most of the visit, ami ji road show korisilu, bahirot, it thinks that it has paid the dividends. So Japanor pra ahise, Singapore pra ahise, Korea pra ahibo, Thailand pra ahibo. These 4 states, probably Malaysia will also join in. So 5 states business delegation will come. So etialeke amar jitu আমি ৰেকৰ্ড কৰিছো ইয়াতে around 1512 request for MOU has come. মই তে amount to quantify কৰিব খোজা নাই, but now we have to scrutinize because আমি আৰু ইয়াৰ ভিতৰত ডমেষ্টিক ৰিকুৱেষ্ট একো নাই, মানে এই গোটেইখিনি যদি আমি চাওঁ এটা ডমেষ্টিক ৰিকুৱাৰমেণ্ট আমাৰ একো বৰ্তমান নাই। খালি ডমেষ্টিকত আমি এটা ৰিকুৱেষ্ট MOU ৰাখিব খুজিছিলোঁ MSME উন্নতি স্কিম ভাৰত চৰকাৰে দিছে। সো দেয়াৰ আৰ লট অফ এক্টিভিটি এমং দ্য আছামিজ বিজনেছমেন অলছো। আমি ফ্লেট বা এইবিলাকত ৰাখিব খোজা নাই, অনলি যোনে MSME কৰিব। ডিষ্ট্ৰিক্ট লেভেলৰ পৰা আমি এতিয়ালৈকে সৰু সৰু উদ্যোগীৰ পৰা 12,000 কোটি টকা ৰিকুৱেষ্ট পাইছোঁ, আনপ্ৰেচিডেণ্টেড। মানে 12,000 ৰিকুৱেষ্ট আহিছে অনলি ফ্ৰম আছাম স্মল ইণ্ডাষ্ট্ৰি। অসমত কেতিয়াও এনেকুৱা ভাইব্ৰেন্স বা মানে ইমান, মই এইটো কৈছোঁ কিয়, জাষ্ট টু ৰিফ্লেক্ট এ পজিটিভ মুড। দ্য এডভান্টেজ আছাম নট অনলি হেভ আম্বানী এণ্ড আদানী অৰ টাটা, ইট ইজ অলছো একেবাৰে যিটো আমাৰ স্মল স্কেল ইণ্ডাষ্ট্ৰি, তেওঁলোকৰ মাজতো এটা ভীষণ এটা এক্টিভিটি ষ্টাৰ্ট হৈছে। So far, small scale industries are price 11,900 crores or MOU request. I said these are all local entrepreneurs. But local entrepreneurs mane ebilak enuka nohoy je konobai flat banabo khoise kiba. These are konobai dhupkathi, konobai bamboo, konobai agarbati, konobai can handloom ei dhoronor. But eikhini ami etia durot rakhisu. These are our own thing. But অসমৰ বাহিৰৰ পৰা we have request for 1517. কিন্তু আমি ইমান নকৰো কাৰণ আমি জানো যে আমাৰ লগত ইমান মাটি বাৰী নহব। So we'll go through a very tight scrutiny আৰু যিখিনি আমি মানে বহন কৰিব পাৰিম পিছত 23 তাৰিখে কেবিনেটত will approve the MOU and then 24th and 25th আমি এই MOU খিনি স্বাক্ষৰ কৰিম। So altogether, মই এটুকে ক'ব খুজিছো যে very good response, unprecedented response. আৰু এটা আপোনালোকে জানে যে this is a infrastructure come investment summit. On infrastructure, Government of India will make many important announcements. So investment will calculate differently and infrastructure will calculate differently. So there will be some announcement jibilak moi koi asilu iman din, now those will be 45 and those will come now as a Government of India announcement. So there will be one part which will be dedicated to infrastructure, eta part thakibo investment. So it is a investment and infrastructure summit. So ekhine moi kobo khoisilu 23 tarikhe apunalukok Bimal Bora Dangoriya conducted tour eta korabo আৰু প্ৰেছৰ কাৰণেও প্ৰেছ লঞ্চ ইজ দেয়াৰ এণ্ড ইটছ MOU উইল বি চাইন ইন দ্য প্ৰেছ লঞ্চ, যাতে আপোনালোকে ঘূৰি থাকিব নালাগে। তো পিপুল উইল কাম টু ইয়ৰ লঞ্চ আৰু আমি MOU উইল চাইন ইন দ্য প্ৰেছ লঞ্চ ইট চেল্ফ, চ' ডেট আমাৰ মুভমেণ্টবিলাক উই ডু নট মিছ। আৰু তেতিয়া ফটোগ্ৰাফৰ লগতে ইফ ইউ ৱান্ট টু পুট 1 or 2 কুৱেশ্যনছ টু দ্য ইনভেষ্টৰ ইউ উইল বি এবল টু ডু ডেট অলছ'। So এনেকে আমি গোটেই সামিটখন সজাইছো। অফকোৰ্স ফাইনেলি এক্সিবিশনখন খুব ভাল হ'ব, কিন্তু কমন মানুহে 25 আৰু 26ত যাব নোৱাৰিব বিকজ এন্ট্ৰি ইজ অনলি বাই ৰেজিষ্ট্ৰেশ্যন।
So 25 আৰু 26 যেটো কমন মানুহে যাব নোৱাৰিব, বাট দিজ আৰ ভেৰি ভেৰি ইন্টাৰেষ্টিং এক্সিবিশন। সেইকাৰণে আমি 27ৰ পৰা 1 তাৰিখলৈ এখন আমি খোলা ৰাখিম। So এডভান্টেজ আসামটো শেষ হৈ যাব, কিন্তু 27, 28, 1 তাৰিখ 3 দিন আমাৰ এক্সিবিশনখন ওপেন থাকিব। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান কৰিম যে আপোনালোকে 27, 28 আৰু 1 তাৰিখে প্ৰদৰ্শনীখন চাব পাৰিব। ঝুমুৰক লৈ এটা আমাৰ এনাউন্সমেন্ট আছে যে গুৱাহাটীৰ বহুত মানুহে ঝুমুৰ চাব বিচাৰে। আমি যেহেতু লিমিটেড পাস, সেইকাৰণে শংকৰদেৱ কলাক্ষেত্ৰ আৰু ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্স আৰু সৰু সজাই 3টা ভেনুত আজিৰ পৰা আমি ইচ্ছুক লোকক যোনে চাব খোজে আমি পাস দিম। কৰ পৰা পাস দিম? শংকৰদেৱ কলাক্ষেত্ৰ, ডাইৰেক্টৰেট কালচাৰেল এফেয়াৰ্স আৰু সৰু সজাই 3টা জাগাৰ পৰা আমাৰ যিসকলে ভাবে যে বিশেষকৈ গুৱাহাটীতে চাহ বাগিচাৰ বহুত ল'ৰা ছোৱালী কলেজত পঢ়ে, ইউনিভাৰ্চিটিত পঢ়ে, বহুতে চাকৰি কৰে। সো তেওঁলোকে চাব খুজিব। সো তেওঁলোকে আমাৰ এটা পাস এই 3টা জাগাৰ পৰা ল'ব পাৰিব। কিন্তু 23 তাৰিখে আমি এটা ফুল ড্ৰেছ ৰিহাৰ্সেল কৰিম। সো মই গুৱাহাটী ৰাইজক আহ্বান জনাম যাতে 24 তাৰিখে প্ৰধানমন্ত্ৰী থাকাৰ সময়ত সিকিউৰিটি দোজ কনসাৰ্নস উইল বি দেয়াৰ, কিন্তু 23 তাৰিখে একো নাথাকে। সেইকাৰণে বিহু যেনেকৈ আমি একদিন আগত চাইছিলো, তো 23 তাৰিখে আমি ঝুমুৰটো ফাইনেল ড্ৰেছ ৰিহাৰ্সেলটো আমি 23 তাৰিখে চাব পাৰিম। আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনালো। আৰু বাহিৰৰো যদি কোনোবা বাগিচা বা জেনেৰেল সংস্কৃতি প্ৰেমী মানুহ আহিব খোজে, সো 23 তাৰিখ ইজ এ গুড অপৰচুনিটি যে 23 তাৰিখে আমাৰ কোনো পাছৰ কথা নাই। এভৰিবডি কেন কাম এণ্ড এভৰিবডি কেন এনজয় দ্য ঝুমুৰ নৃত্য সকলোৱে চাব পাৰে। 24 তাৰিখৰ কাৰণেও আমি পাছ দি আছো। শংকৰদেৱ কলাক্ষেত্ৰ, ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্স, সৰু সজাই। কিন্তু যেহেতু সিটিং কেপাচিটি খুব কম, বিদেশী ৰাষ্ট্ৰদূত থাকিব, ইণ্ডাষ্ট্ৰী যিসকলে যেহেতু 25 তাৰিখে ৰাতিপুৱাই হ'ব, মোষ্ট অফ দ্য ইণ্ডাষ্ট্ৰিয়েলিষ্ট উইল কাম অন 24th, সকলোৱে ঝুমুৰ চাব। সেইকাৰণে 24ৰ পাছ আমি 5-6 হাজাৰতকৈ বেছি দিব নোৱাৰো। কিন্তু 23 তাৰিখৰ কাৰণে ইট ইজ এ অপেন ইনভিটেশ্যন, সকলো আহি পেলাই 23 তাৰিখে ঝুমুৰ চাব পাৰে। লাগিলে ছোৱালীসকলে দুবাৰ নাচি দিব। 23 তাৰিখে আমি তেওঁলোকৰ ইভিনিং আৰু ফ্লাড লাইটতে কৰিম, 5:30ৰ পিছতে কৰিম। সৰু সজাইত 5:30ত ফ্লাড লাইটত হ'ব। মানে একজেক্ট প্ৰধানমন্ত্ৰী আহিলে যেনেকুৱা হ'ব, সেম থিং উইল বি দেয়াৰ অন 23rd। সেইকাৰণে 23rd গুৱাহাটীৰ মানুহে আহি সুন্দৰ কৰি চাব পাৰিব। 24th এন্ট্ৰি উইল বি বাই পাছ। আৰু এডভান্টেজ আসামতো আজি গধূলিলৈকে ৰেজিষ্ট্ৰেশ্যন খোলা আছে। যিসকল ব্যৱসায়ী, ষ্টাৰ্টআপ, উদ্যোগপতি আহিব খোজে, টিল ইভিনিং দে কেন ৰেজিষ্টাৰ। বাট তাতো অনলি ৰেজিষ্টাৰ্ড পিপল উইল এণ্টাৰ। হাউএভাৰ 27, 28 এণ্ড 1st সকলোৱে এক্সিবিশ্যনখন চাব পাৰিব। কিবা যদি আপোনালোকৰ স্পেচিফিক জানিবলগীয়া আছে বা আপোনালোকৰ থ্ৰদি মানুহে জানিব বিচাৰিছে, আপোনালোকে সুধিব পাৰে। Mr. Chief Minister, so who are the people who are leading the delegations from the partner countries, particularly Bhutan? All will be led by, from Bhutan, Minister Agriculture is coming. Okay. So his name will be, I'll just cross check the name. Bhutan delegation will be His Excellency Linpo Wanten Phungshu, Minister for Agriculture and Livestock. ইয়াতে আমাৰ ভুটানৰ এম্বেছাডৰ থাকিব। তাৰপিছত সিমে সিৰিং, ডাইৰেক্টৰ জেনেৰেল ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰি, কমল পেঞ্জৰ দৰ্জী, ডাইৰেক্টৰ জেনেৰেল ডিপাৰ্টমেণ্ট অফ এনাৰ্জি, টাচি ৱাংমো, সন্দুপ জংখাৰৰ জংদা, কুঞ্জাং নামগে তেওঁ আহিব। তাৰপিছত আমাৰ ভুটানৰ কেবিনেট সেক্ৰেটাৰী আহিব,
তাৰপিছত GMC, Dr. Jonathan Thau, he is a head of Gelefu Mindful City, he will come, and Ropsi Dorji, তেওঁ Gelefu Mindfulness or Chief Communicator. So Bhutan is coming with a very strong delegation. Bhutan এখন, Japan, Korea, Thailand, Bhutan, Singapore, they are coming with delegations. কিন্তু মই ভাবো যে মালয়েছিয়া will also probably join in, এতিয়ালৈকে যদিও কনফার্ম হয় না। Mr. Chief Minister, I'm Mukut from Times of India. So I have a different question which is not related to this press conference actually. So my question is, when will be the BTC election held, and if there is there any plan In for September, delimitation? election for BTC will be conducted. Is there any plan for delimitation before the election? I don't think. Only there will be a small delimitation to include the new villages. So in one of the constituency, we have to tag the new villages which has been included. But otherwise, there will be no delimitation. Election will be held in month of September. Mr. Chief Minister, since you were looking into, we are witnessing that Advantage Assam 2.0 has been in a grandeur way. So how much worth of investment the state government is looking for? I think you can imagine anything beyond 1 lakh crore. I think by the, because you can, announcement you can make huge, but we want to see that all investment are real. So that is why we are doing a very close scrutiny, but this is excluding whatever announcement will be made by the captains of industry. So what Mr. Ambani will announce, what Mr. Tata will, Chandrasekharan will announce, what Sajan Jindal will announce, that we don't know. So that is their prerogative. But we have already received 1,500 specific requests for MOU. These are very interesting things. Right from sustainable aviation fuel, university, medical colleges, hospitals, power projects, both thermal and non-conventional. So I am confident that it will be anything beyond 1 lakh crore, and things can move more. I mean, it can be more. But one thing, that cabinet will go for a very closer scrutiny on 23rd, and will not do any MOU without approval of cabinet, because we want to make sure that we will be able to assist them, we will be able to facilitate them. Just for signing MOU don't want. This is a departure from other investment summit. They sign and then they go to cabinet. Here we will first get the things cleared from cabinet, then we will request them for signing. So it will be completely a different format we are following, and infrastructure will be different. So on infrastructure point also, I think we will have around 50,000 crore from Government of India. To Aram say it will go more. It might. I think there will be proposal for private investment also. People wants to do road and bridges in Assam, but all these things subject to scrutiny of cabinet. কমনি মন্ত্ৰী হেউটিয়াক এটা চৰ্চা চলি আছিলে ডিফেন্স কৰিডৰ প্ৰসংগতে ডিফেন্স ইণ্ডাষ্ট্ৰিও আহিব, মানে এডভান্টেজ আছামৰ জৰিয়তে পজিটিভ নিউজ আমি পাব পাৰোঁ যে ডিফেন্স কৰিডৰ ডিফেন্স কৰিডৰ মানে কি ডিফেন্স ইণ্ডাষ্ট্ৰি, এণ্ড মোৰ মনত ধাৰণা আছে এটাটো ডিফেন্স ইণ্ডাষ্ট্ৰি আহিবই ফ্ৰম এ ভেৰি লিডিং ডিফেন্স ইণ্ডাষ্ট্ৰিয়েলিষ্ট। Mr. Chief Minister, under the MSME category, there is a ODOP, one district, one product. Can you tell us about that initiative? ODOP means that Prime Minister wants that every district should adopt one product. যিটো সেইখন জিলাৰ নিজা প্ৰডাকশ্যন হ'ব। তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যত একোটা ইউনিটি মল বনাইছে। ইউনিটি মলটোত কি থাকিব? অসমৰ ODOP এণ্ড বাকী দেশৰ ODOP। দেশত 300+ ডিষ্ট্ৰিক্ট আছে। আপোনালোকে জানিব আমাৰ ইউনিটি মল উইল ইনগ্ৰেট ইন নেক্সট 3 months, না ৰবি? 3 to 4 months 3 to 4 months আমাৰ ইউনিটি মলটো হৈ গ'ল। এই ইউনিটি মলত অসমৰ জিলাবিলাকৰো প্ৰডাক্ট বিক্ৰী হ'ব আৰু দেশৰ জিলাবিলাকৰ প্ৰডাক্ট হ'ব, এণ্ড দ্যাট ইজ ৱাই ইট কল একতা মল। So Prime Minister has given us almost 300 crores. He has given us 300 crores to for a mall. So that is
অলমোস্ট হৈ গ'ল মনিৰাম দেৱানৰ লগত আপোনালোকে কেতিয়াবা চাবও পাৰিব in our exhibition will project our ODOP আমাৰ গোটেই কেইখন জিলাৰ যি ODOP আছে তাতেই হ'ব ভেটেনাৰী গ্ৰাউণ্ডতে হ'ব তেওঁ জুমুৰ চাই আহি ভেটেনাৰী আহিব ভেটেনাৰীত তেওঁ ৰাতিয়ে এক্সিবিশ্যন চাব যাতে অলপ বেছি সময় দিব পাৰে এণ্ড ইট ইজ নট এ ফৰ্মেলিটি তেওঁ কৈছে যে মই ফৰ্মেলিটি নকৰোঁ আই ৱান্ট টু স্পেণ্ড চাম মোৰ টাইম গতিকে এইটো এটা নতুন হৈছে যে আগদিনাখন ফিটা নাকাটি তেওঁ 24তে হি উইল বেচিকেলি উইল কাট দ্য ৰিবন আৰু 24তে চাব 3-4টা ইম্পৰ্টেণ্ট কথা এটা হৈছে ইনভলভমেণ্ট অফ ফৰেইন মিনিষ্টাৰ ডক্টৰ জয়শংকৰ এইটো ইমিডিয়েটলি ডিভিডেণ্ড নিদিয়ে বাট দিছ ইজ দ্য ফিউচাৰ কাৰণ ফৰেইন ইনভেষ্টমেণ্ট নাহিলেতো নহ'ব কিন্তু টুৰিজিমৰ ক্ষেত্ৰত ইমিডিয়েটলি আমাৰ হেল্প হ'ব অসমক প্ৰজেক্ট কৰাৰ ক্ষেত্ৰত হ'ব আৰু ফিউচাৰ নেক্সট অভাৰ 2-3 years আছাম কেন থিংক অফ বিগ চ' ডেট ইজ এটা অমিত শ্বাহ ডাঙৰীয়াই কোঅৰ্ডিনেট কৰি আছে উইথ অল দ্য তেখেতে কথা পাতি আছে তেওঁ এটা সকলোকে জনাইছে যে অসমৰ ল এণ্ড অৰ্ডাৰ ইজ ভেৰি গুড চ' এভৰিবডি ৱান্টছ টু নো দ্য ফিডবেক অফ হোম ডিপাৰ্টমেণ্ট ৱেন ইট কামছ টু আছাম চ' Union Home Minister is actively sending the messages across the board कि Assam is peaceful. तो तेखेते लगी है. And involvement of Prime Minister office in this summit is unprecedented. Right from channelizing the embassy, ministries, nije সময় দিয়া. So, and finally Nirmala Sitharaman ji. She is also helping us. Then Piyush Goyal. তেওঁ নিজে ৰোড শ্ব'বোৰ এটেণ্ড কৰিছে আমাৰ লগত সাধাৰণতে ষ্টেটৰ ৰোড শ্ব' নেশ্যনৰ দেশৰ মন্ত্ৰী এটেণ্ড নকৰে আৰু অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া দে হেভ মেড লট অফ হোমৱৰ্কছ ইয়াত আহিলে তেওঁলোকৰ স্পীচ শুনিলে আমি গম পাম যে দে আৰ ডুইং লট অফ হোমৱৰ্কছ ফৰ দিছ সামিট Mr. Chief Minister, there is an unprecedented response to the summit already that you have shared. What has been Assam's speech in the road shows in several countries that you have attended to different business tycoons that you have met? What is the pitch that Assam is promoting? Obviously, in entire world, now Assam identity has been tagged with semiconductor. Because the news outside why so many people has come to my road show. I went 2019 also to Japan, Korea. I decided to go to the same places where I have gone last year. I could have gone to America. Kintu last time I America joa nasilu. I could have gone to England. Kintu last time jete advantage one hoisile, tetia moi Japan, Singapore aru Korea goisilu. Aru tetia we address road show in presence of 20 people or 25 people. আৰু ইনফেক্ট সেম অফিচাৰ সকলকো মই লগত লৈ গৈছিলো যোৱাবাৰ যোৱা যিকেইজন ইয়াত আছে সো দিস টাইম দা বাজ ইজ কমপ্লিটলি ডিফাৰেণ্ট ফৰেন কান্ট্ৰিজ আৰ লুকিং ফৰ semiconductor ecosystem advanced ship making so their foreign investments are mostly focused on semiconductor আৰু আপোনালোকে জানে মই জাপানত যোৱাৰ পিছতে ইয়াত নিজে জাপানৰ এম্বাসেডৰো আহি সেমিকন্ডাক্টৰ চাই গৈছে সো আই থিংক ইন এণ্ড এৰাউণ্ড দেয়াৰ ইলেক্ট্ৰনিক্স ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিংছ হুইচ উই কেন ডেভেলপ আৰু ইয়াতে ছফ্ট হিউমেন স্কিলছৰো আমাৰ এমঅইউ হ'ব জাপানলৈকে অসমৰ ল'ৰা ছোৱালী যাব পৰা ছিংগাপুৰলৈকে অসমৰ ল'ৰা ছোৱালী যাব পৰা সো উই আৰ নট লিভিং স্কিল অলছো along with investment and infrastructure উদ্যমিতাটো আমাৰ এটা টাৰ্গেট আছে যে স্কিলৰ ওপৰতো আমি কৰিম ঠিক আছে গতিকে সকলোৰে আমি সহযোগিতা কামনা কৰিছো যাতে খুব সকলোৰে সহযোগিতাত খুব ভাল কৰি আমাৰ সমাপন হয় আৰু যি ধৰণে আগবাঢ়িব আপোনালোকক আমাৰ বিমল বৰাই প্ৰেছ ব্ৰিফিং কৰিও থাকিব আৰু ময়ো পাই থাকিম এজ দ্য দোজ থিংছ প্ৰগ্ৰেছ দিন
আপোনালোকে ব্ৰিফিংবিলাক আমি আপোনালোকক কৰি থাকিম আৰু আপোনালোকৰো যিখিনি কাভাৰেজ আদিৰ কাৰণে যিখিনি স্পেচিফিক ডিমাণ্ডছ আছে এবাৰ বিমল বৰা আৰু পীযুষ হাজৰিকাৰ লগত আপোনালোকে ঠিক ঠাক কৰি ল'ব মই তেওঁলোক দুইজনকে কৈ দিছোঁ ধন্যবাদ Sir, would you like to take one question on the BK Sharma Commission report? Today in my reply to assembly I am going to speak on the SIT, I am going to speak on Biplab Sharma committee report. So lot of material you will get in the assembly. So let us keep this on investment. Would you take a question on that Ali Sheikh case? You will be that I'll answer there because when assembly is on I can't reply to the press. I have to speak in house.